হয় ৰাষ্ট্ৰজুৰি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ আৰু এই ৰাষ্ট্ৰীয় পোষণ মাহত ৰাষ্ট্ৰৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকটো পৰিয়ালতে আচলতে শিশু আৰু গৰ্ভৱতী মহিলাক আচলতে কি ধৰণে সুষম আহাৰ যোগান ধৰিব লাগে বিশেষকৈ 6 মাহৰ পৰা 6 বছৰৰ ভিতৰত শিশুক কি ধৰণৰ আচলতে খাদ্য সুষম আহাৰ যোগান ধৰি নিৰোগী কৰি ৰাখিব লাগে গৰ্ভৱতী মহিলাক কি ধৰণে খাদ্য যোগান ধৰিব লাগে এই ধৰণৰ সজাগতামূলক অনুষ্ঠান হাজো সমতা শিশু বিকাশ প্ৰকল্পটো আচলতে অনুষ্ঠিত হৈছে হাজোত 16টাকৈ চাৰ্কুল আছে আজি 10 নম্বৰ বঙালপাৰা যি চাৰ্কুলত দেখাইছোঁ আমি সামগ্ৰিক দৃশ্য আচলতে বিভিন্ন ধৰণৰ পুষ্টিকৰ ফল মূল বিভিন্ন ধৰণৰ ৰেচিপি আচলতে বনাই আনি ইয়াৰ এই বৃহত্তৰ অঞ্চলৰ 29টাকৈ যি অংগনবাড়ী কেন্দ্ৰ আছে অংগনবাড়ী কেন্দ্ৰৰ সামৰি এই অঞ্চলৰ মহিলাসকলক গৰ্ভৱতী মহিলাসকলক কিশোৰীসকলে কি ধৰণৰ খাদ্য খাই নিজকে নিৰোগী কৰি ৰাখিব লাগে এই ধৰণৰ বাৰ্তা প্ৰেৰণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান গোটেই মাহটো ধৰি অনুষ্ঠিত কৰিছে এই মুহূৰ্তত দুগৰাকী বাইদেউ হাজো সমতা শিশু বিকাশ প্ৰকল্পৰ আছে তেওঁলোকৰ ওচৰলৈ আমি পোনে যাব বিচাৰোঁ কি আচলতে এই পোষণ মাহে কি ধৰণৰ বাৰ্তা প্ৰেৰণ কৰি আচলতে গৰ্ভৱতী মহিলা কিশোৰী বা শিশুক নিৰোগী কৰি ৰখাৰ চেষ্টা কৰে পোষণ মাহৰ আমাৰ 30দিনীয়া কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী থাকে তাৰ আমাৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ গৰ্ভৱতী প্ৰসূতি শিশু মাতৃসকল লগতে আমাৰ কিশোৰী ছোৱালীসকল সকলোকে সাঙুৰি আমি পুষ্টিকৰ খাদ্য আৰু কেনেধৰণৰ আমি থলুৱা খাদ্যৰে আমি নিজৰ স্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ পুষ্টি আমি কেনেধৰণে পাব পাৰোঁ সুষম আহাৰ কেনেধৰণে পাব পাৰোঁ তাৰ বিষয়ে আমি তেওঁলোকক সজাগতা বিভিন্ন প্ৰকাৰে আমি আগবঢ়াওঁ লগতে এনিমিয়াৰ পৰা আমি কেনেদৰে দূৰ কৰি ৰাখিব পাৰোঁ সকলোকে তাৰো বাৰ্তা দিওঁ লগতে ঘৰে ঘৰে গৈ আমাৰ শিশুসকলৰ ওজন লোৱা হয় আৰু পুষ্টিহীনতাত ভোগা শিশুসকলৰ সংখ্যা কম কৰাটো আমাৰ প্ৰধান উদ্দেশ্য লগতে আমাৰ জন্মত যিসকল শিশু ল' বাৰ্থ ৱেইটৰ হয় তাৰ সংখ্যা কমোৱাটো ইয়াৰ লগতে আমাৰ এক উদ্দেশ্য এই সকলোবোৰ উদ্দেশ্য আমি লৈ বিভিন্ন কাৰ্যসূচীৰে আমাৰ এই পোষণ মাহ আমি বঙালপাৰা যি আপোনালোকৰ চাৰ্কুল আছে চাৰ্কুলত আপোনালোকে বিভিন্ন কাৰ্যসূচী এই মাহত কৰিছে ইয়াৰ লগে লগে আপোনালোকে আজি কি কাৰ্যসূচী কৰিছে আজি আমি প্ৰথমতে এটা শোভাযাত্ৰা কৰিছোঁ ইয়াৰ লগতে আমাৰ অন্নপ্ৰসন্নৰ প্ৰগ্ৰাম আছে প্ৰথম আহাৰ তাৰ লগতে পঞ্চামৃতৰ প্ৰগ্ৰাম আছে তাৰ লগতে আমাৰ এখন মুকলি সভা আছে এই বাৰ্তাসমূহ আপোনালোকে আচলতে যিসকল আপোনালোকৰ অংগনবাড়ী কৰ্মী আছে অংগনবাড়ী কৰ্মীবিলাকৰ জৰিয়তে গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে লৈ যোৱা হ'ব হয় তেওঁলোকৰ লগত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ সহায়ত আমি প্ৰত্যেকগৰাকী মানে গৰ্ভৱতী প্ৰসূতি শিশুৰ মাতৃ সকলোৰে ঘৰে ঘৰে আমি গৃহ পৰিদৰ্শন কৰি আৰু গৰ্ভৱতী মাতৃসকলৰ আমি একোখনকৈ সজাগতা সভা প্ৰত্যেক কেন্দ্ৰতে অনুষ্ঠিত কৰি এই বাৰ্তাসমূহ আমি তেওঁলোকলৈ প্ৰেৰণ কৰোঁ হয় ক'ব লাগিব যে আচলতে এই যি ৰাষ্ট্ৰীয় পোষণ মাহৰ প্ৰধান উদ্দেশ্যই তেওঁলোকে ইতিমধ্যে বৰ্ণনা কৰিছে যে আচলতে বিভিন্ন ধৰণৰ সজাগতামূলক অনুষ্ঠানেৰে গৰ্ভৱতী মহিলা কিশোৰী হওক বা 6 মাহৰ পৰা 6 বছৰৰ ভিতৰত যিসকল শিশু আছে শিশুসকলক মূলতঃ পুষ্টিকৰ আৰু থলুৱা আহাৰেৰে নিৰোগী কৰি ৰখাই তেওঁলোকৰ আৰু এই বাৰ্তা প্ৰেৰণেই তেওঁলোকৰ মূল উদ্দেশ্য